বদৰুদ্দিন আজমল আৰু AUDFৰ ফালৰ পৰা এটা ডাঙৰ ঘোষণা কৰা হৈছে যে এতিয়াৰ পৰা সংসদত মিয়া ভাষাত ভাষণ দিব AUDFৰ MP অথবা সাংসদ সকলেগে মুকলিকৈ তেওঁ এই কথা প্ৰকাশ কৰি কৈছে যেহেতু আমাৰ সংখ্যা এতিয়া 64% গতিকে আমি আমাৰ অধিকাৰ সাব্যস্ত কৰিম লাগিলে কাঢ়ি আনিম আৰু আমি এতিয়াৰ পৰা আমাৰ ভাষাত ভাষণ দিম সংসদত মিয়া ভাষাত ভাষণ দিবলৈ গৈ আছে বদৰুদ্দিন আজমলে মিয়াই হৈছে অসমৰ প্ৰকৃত খিলঞ্জীয়া এবাৰ নগাঁৱৰ পৰা মিয়া সাংসদ হ'ব সদনত আমি মিয়া ভাষাত কথা কম কাৰ্বি ডিমাছা সাংসদ হ'ব পাৰিলে মিয়া কিয় সাংসদ হ'ব নোৱাৰে বুলি প্ৰশ্ন তুলিছে 64% মিয়া আছে নগাঁৱত গতিকে আমাৰ মিয়া সাংসদ লাগে নগাঁৱৰ পৰা মিয়া প্ৰাৰ্থী আমিনুল ইছলামক জয় কৰাব লাগিব এবাৰ আমি আমাৰ অধিকাৰ সাব্যস্ত কৰিম আৰু লাগিলে আমাৰ অধিকাৰ আমি কাঢ়ি আনিম যদি আমাক নিদিয়ে সংসদত মিয়া ভাষাত ভাষণ দিম বুলি বদৰুদ্দিন আজমলে কৈছে আৰু সংকল্প লৈছে যে AUDFৰ পৰা যিসকল সাংসদ নিৰ্বাচিত হ'ব তেওঁলোকে সদনত দিল্লীৰ সদনত মিয়া ভাষাত ডিবেট কৰিব মিয়া ভাষাত তৰ্ক কৰিব মিয়া ভাষাত বিতৰ্কত অংশগ্ৰহণ কৰিব আৰু মিয়া ভাষাত তেওঁলোকে ভাষণ প্ৰদান কৰিব মিয়াহে অসমৰ প্ৰকৃত খিলঞ্জীয়া আন কোনো নহয় মিয়াসকল অসমৰ প্ৰকৃত খিলঞ্জীয়া গতিকে নিজৰ ভাষাত ভাষণ দিবলৈ আহ্বান জনাইছে আৰু নগাঁৱত যেহেতু 64% মিয়া গতিকে নগাঁৱত এইবাৰ মিয়া প্ৰাৰ্থী জয় কৰাই আনিব বদৰুদ্দিন আজমলে এই হকটো আমার লাগে এইবাৰ আমি এজন খিলঞ্জীয়া আপোনাৰ লগত মৌ সিঙীয়া আপোনাৰ লগত মিয়া আমি পাৰ্লিমেণ্টত লৈ যাবলৈ বিচাৰি আছো কিয় মোৰ লগত যদি হাজি সাহেব থাকে এজন লগত আছে না তিনজন নাম ইনশাআল্লাহ আরে ভাইয়ে আজি আমি যেনকা ভাগৰ দিছিনা এসেম্বলিত রোল আদা কৰিছে পাৰ্লিমেণ্টত আৰু সুলতান আর আপনার ভাষা তুমি একদিন আগের পর নোটিশ দিব মর কোন ভাষা কব মিয়া ভাষা জিন্দাবাদ মিয়া ভাষা জিন্দাবাদ মিয়া এমপি জিন্দাবাদ কাৰ্বি যদি এমপি হ'ব পাৰে ডিমাছা হ'ব পাৰে আৰু বিভিন্ন কমিউনিটিৰ মানুহ যদি হ'ব পাৰে why not মিয়াৰ পৰা আছে কিমান পাৰ্চেণ্ট আমি মিয়া 64% মিয়া আমাৰ কোনো ৰিপ্ৰেজেণ্টেশ্যন নাই why এইবাৰ দিব চিধা নিদি আমি খালি মিয়া ভাষা জিন্দাবাদ মিয়া এমপি জিন্দাবাদ বদৰুদ্দিন আজমলে এইদৰে হুংকাৰ দিছে এবাৰ চিধা যদি আমাক আমাৰ অধিকাৰ নিদিয়ে আমি সেই অধিকাৰ কাঢ়ি আনিম নগাঁৱত এবাৰ মিয়া প্ৰাৰ্থী জিকিবই লাগিব নগাঁৱত মিয়া সাংসদ হ'বই লাগিব কাৰণ নগাঁৱত 64% মিয়া আছে মিয়া হৈছে অসমৰ প্ৰকৃত খিলঞ্জীয়া গতিকে মিয়া ভাষা ব্যৱহাৰ কৰিব লাগিব মিয়া ভাষা সদনত ভাষণ দিব লাগিব আমিনুল ইছলাম যদি জয় হয় মিয়া ভাষাত ভাষণ দিব দিল্লীত বদৰুদ্দিন আজমলে মিয়া ভাষাত জিন্দাবাদ কৈছে মিয়া এমপি জিন্দাবাদ কৈছে প্ৰকৃত খিলঞ্জীয়া বুলি কৈছে মিয়াসকলক আৰু যিসকল সাংসদ জয় হৈ যাব সদনৰ মজিয়াত মিয়া ভাষাত তেওঁলোকে এতিয়াৰ পৰা দিল্লীত ভাষণ দিব এই হকটো আমার লাগে এইবাৰ আমি এজন খিলঞ্জীয়া আপোনাৰ লগত মৌ সিঙীয়া আপোনাৰ লগত মিয়া আমি পাৰ্লিমেণ্টত লৈ যাবলৈ বিচাৰি আছো কিয় মোৰ লগত যদি হাজি সাহেব থাকে এজন লগত আছে না তিনজন নাম ইনশাআল্লাহ আরে ভাইয়ে আজি আমি যেনকা ভাগৰ দিছিনা এসেম্বলিত রোল আদা কৰিছে পাৰ্লিমেণ্টত আৰু সুলতান আর আপনার ভাষা তুমি একদিন আগের পর নোটিশ দিব মর কোন ভাষা কব মিয়া ভাষা জিন্দাবাদ মিয়া ভাষা জিন্দাবাদ মিয়া এমপি জিন্দাবাদ কাৰ্বি যদি এমপি হ'ব পাৰে ডিমাছা হ'ব পাৰে আৰু বিভিন্ন কমিউনিটিৰ মানুহ যদি হ'ব পাৰে why not মিয়াৰ পৰা আছে
কিমান পাৰ্চেণ্ট আমি মিয়া 64% মিয়া আমাৰ কোনো ৰিপ্ৰেজেণ্টেশ্যন নাই হয় এইবাৰ দিবই চিধা চিধি নিদিয়ে আমি খালি মিয়া বাংলা জিন্দাবাদ মিয়া এমপি জিন্দাবাদ এই হকটো আমাৰ লাগে লাগে লাগেই লাগে এইবাৰ আমি এজন খিলঞ্জীয়া আপোনাৰ লগত মৌ সিঙীয়া আপোনাৰ লগত মিয়া আমি পাৰ্লিমেণ্টত লৈ যাবলৈ বিচাৰি আছো কিয় মোৰ লগত যদি হাজি সাহেব থাকে তিনজন যাম আজি আমি যেনেকুৱা ভাগৰ দিছিলো এছেম্বলিত ৰোল আদা কৰিছে পাৰ্লিমেণ্টত আৰু চুলতান আৰু আপোনাৰ লগত ভাষা তুমি একদিন আগৰ পৰা নটিচ দিব লাগে মই মোৰ কোন ভাষা ক'ব মিয়া ভাষা জিন্দাবাদ মিয়া ভাষা জিন্দাবাদ মিয়া এমপি জিন্দাবাদ কাৰ্বি যদি এমপি হ'ব পাৰে ডিমাচা হ'ব পাৰে আৰু বিভিন্ন কমিউনিটিৰ মানুহ যদি হ'ব পাৰে ৱাই নট মিয়াৰ পৰা আছে কিমান পাৰ্চেণ্ট আমি মিয়া 64% মিয়া আমাৰ কোনো ৰিপ্ৰেজেণ্টেশ্যন নাই হয় এইবাৰ দিবই